জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আসাম পুলিচ ABUB ৰিজাল্ট কেতিয়া দিব সেইটো ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে চক ক্লিপটো। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম। কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে। কিন্তু ভিডিঅ' ক্লিপটো আপোনালোকে চালে, গম পাইছেনে? ভিডিঅ' ক্লিপটো আপোনালোকে চালে। এতিয়া কথাটো হৈ গৈছে যে আপোনালোকে গম পায় যে ছেকেণ্ড কাট আপ লিষ্টৰ ওপৰত আপোনালোকে এটা কথা চলিছিলে। সেইকাৰণে হাইকোৰ্টে কি কৈছে, ৰিজাল্টটোক আপোনালোকে দিবলৈ বাধা আৰোপ কৰিছে। কথাটো বুজি পাইছে না? যেতিয়ালৈকে সেই কেছটো ক্লিয়াৰ নহ'ব তেতিয়ালৈকে আপোনালোকে কি হ'ব, যেতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন নহ'ব তেতিয়ালৈকে আপোনালোকে এইটো মানে ৰিজাল্টটো দিব, মানে আসাম পুলিচৰ ৰিজাল্টটো দিব নোৱাৰে বুলি কৈছে ABUB। বাকীখিনি দি দিয়া হ'ব, গম পালে? বাকীখিনি দি দিবা, একো টেনশ্যন কথা নাই। এতিয়া কথাটো আহি যে ৰিজাল্ট কেতিয়া ল'ব, মাননীয় মুখ্যমন্ত্ৰীয়ে কথাটো স্পষ্ট কৰি দিছে যে 20 তাৰিখলৈকে আপোনালোকে নেক্সট ৰিজাল্টটো আপোনালোকে পাই যাব ABUB। একো টেনশ্যন ল'বলৈ নাই। 10 তাৰিখৰ যিটো কথা চলি আছিলে সেইটো নহয়, অলপ চেঞ্জ কৰি দিয়া হৈছে 20 তাৰিখলৈকে। আৰু যিবিলাক ছেকেণ্ড কাট আপ লিষ্টৰ কাৰণে লাগিছিলে, যিবিলাক ছেকেণ্ড কাট আপ লিষ্টৰ ওপৰত লৈ কিনি ফাইট কৰিছিলে, তেওঁলোকো ন্যায় পাই যাব মোৰ হিচাপত। যে তেওঁলোকে সঁচাকৈ ছেকেণ্ড কাট আপ লিষ্ট যোগ্য আছিলে, মানে পাব লাগে নে নালাগে সেই কথাটো ইয়াৰ ওপৰত উল্লেখ হৈ যাব। হাইকোৰ্টে সেই কথাটো আপোনালোকে ক্লিয়াৰিফিকেশ্যন দিছে, এই কথাটো আপোনালোকেও জানে। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিল অন্য গ্ৰুপলৈ প্ৰেৰণ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।